নিশ্চয় কৈছক জুবিনদাবিহীন কালী পূজা, জুবিনদাবিহীন পোহৰ উৎসৱ দীপাৱলী আচলতে এই কথা মানিবলৈ টান হৈছে। আৰু সেইবাবে এবাৰ দেখা পোৱা গৈছে যে পূৰ্বতে যেনেধৰণে বিভিন্ন আলোকসজ্জাৰে সজ্জিত হৈ পৰে নগৰখন বা বিভিন্ন আতচবাজিৰ শব্দ শুনা পোৱা যায়, কিন্তু এইবাৰ দেখা পোৱা গৈছে তেনে দৃশ্য দেখা পোৱা নাই। এইবাৰ কেৱল মাত্ৰ মাটি চাকি জ্বলিছে সকলোতে, আৰু যি অত্যাধুনিক আলোকসজ্জা সেই আলোকসজ্জা তেওঁলোকে পৰিহাৰ কৰিছে। তাৰ সমানে সমানে দেখা পোৱা গৈছে যে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান এনেধৰণেই কেৱল মাত্ৰ মাটি চাকিৰে জিলিকাবলৈ তেওঁলোকে চেষ্টা কৰিছে, পোহৰৰ উৎসৱভাগী উদযাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ সমানে সমানে আমি যিহেতু পুৰণা আৱৰ্ত ভৱন যিটো পথ আছে যোৰহাট নগৰৰ, সেই নগৰৰ যি এগ্ৰিকালচাৰ ছাৰ্ভিচ আছে তাৰ সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত আচলতে মই দেখুৱাইছোঁ উদাহৰণ হিচাপে চব তেওঁলোকে এনেধৰণে জুবিনদাৰ এখন সুন্দৰ প্ৰতিচ্ছবি তেওঁলোকে এনেধৰণে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ৰাখিছে, মাটি চাকি লগাইছে। আৰু সকলোৱে যাতে ইয়াত যি দেৱালীলৈ ওলাই আহিব, কালী পূজালৈ ওলাই আহিব, তেওঁলোকে জুবিনদাক যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰি দিছে। তাৰ সমানে সমানে নিশ্চয় মোৰ মাইক্ৰফোনৰ জৰিয়তে শুনা পাইছে এতিয়াও মায়াবিনী গীতটোৱে ভাহি আহিছে, আৰু সকলোতে একে দৃশ্য দেখা পোৱা গৈছে। খুব কম সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানে আলোকসজ্জাৰে সজ্জিত কৰিছে, কিন্তু তাৰ অধিকাংশকে দেখা পোৱা গৈছে এনেধৰণে মাটি চাকি জ্বলাই এইবাৰ জুবিনদাবিহীন যি দীপাৱলী পালন কৰাৰ বাবে চেষ্টা কৰিছে। ইয়াৰ স্বত্বাধিকাৰী আছে, মই অকণমান জানিব বিচাৰিম। আগতকৈ বহু ব্যতিক্ৰম জুবিনদাবিহীন এবাৰ দীপাৱলী আমি পালন কৰিবলগীয়া হৈছে। হয়, নমস্কাৰ, মই তন্ময় শৰ্মা। জুবিনদাবিহীন চাৰিওদিশে শূন্যতা হৈ পৰিছে। এইবাৰ দীপাৱলী কালী পূজা আমি সেইবাবে সেউজ দীপাৱলী উদযাপন কৰাই সিদ্ধান্ত লৈছোঁ, যাতে আগতে আমি বহুতো আতিশবাজি বহুতো বিভিন্ন ধৰণৰ হেৰি কৰিছিলোঁ। এইবাৰ কিন্তু জুবিনদাবিহীন শূন্যতা আমি হেৰি কৰিব পৰা নাই। সেইকাৰণে কালী পূজা দিৱালী আমি অকল সেউজ দীপাৱলীহে উদযাপন কৰিছোঁ। আৰু জুবিনদাৰ ন্যায় পাওঁকটো আমি কামনা কৰিছোঁ। সমূহ আমাৰ ছাত্ৰবৃন্দ সকলো আমাৰ ব্যৱসায় সন্থা আছে যোন পুৰণা বৰ্তমানৰ সকলো ফালৰ পৰা মই জুবিনদাই ন্যায় পোৱাটো কামনা কৰিছোঁ। মই আমাৰ পুৰণা বৰ্তমান পথটো মই দেখাব বিচাৰিছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ জৰিয়তে। যদি আপুনি দেখা পায় তেনেহ'লে চাব, ইয়াত সন্মুখৰ পৰা যদি চাই আপুনি দেখা পাব নিশ্চয় যে ইয়াত কোনো ধৰণৰ যি আলোকসজ্জা, বিভিন্ন অত্যাধুনিক আলোকসজ্জাত কোনো ব্যৱহাৰ কৰা নাই। ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুৰণা আৱৰ্ত ভৱন পথত সকলোৱে দেখা পাইছে কেৱল মাত্ৰ মাটি চাকিৰে তেওঁলোকে জুবিনদাবিহীন এই দীপাৱলী পালন কৰিছে। সকলোৱে কৈছে যে জুবিনদাই ন্যায় পাওক, আৰু যাৰ বাবে এইবাৰ তেওঁলোকে কোনো ধৰণৰ আনন্দ ফূৰ্তি নকৰে, তেওঁলোকে কোনো ধৰণৰ আতচবাজি তেওঁলোকে নুফুটায়, তেওঁলোকে কোনো ধৰণৰ ইলেক্ট্ৰিকেল যি অত্যাধুনিক যি লাইট সেই লাইট সজাই তেওঁলোকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সজ্জিত নকৰে। কেৱল মাত্ৰ জুবিনদাৰ আত্মাৰ সদগতি বা জুবিনদাৰ যাতে ন্যায় পাওক তাৰ বাবে তেওঁলোকে এইবাৰ এনেধৰণৰ সিদ্ধান্ত কৰিছে। আৰু যাৰ বাবে দেখা পোৱা গৈছে, মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম, মায়াবিনী গীতটোৰ লগে লগে যিসকল লোক আহিছে তেওঁলোকে যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ বাবে ব্যৱস্থা কৰি দিছে। আৰু জুবিনদাৰ যিখন প্ৰতিচ্ছবি আছে তাতেই দেখা পোৱা গৈছে যে সকলোৱে যিসকল দীপাৱলীলৈ ওলাই আহে তেওঁলোকে ইয়াতেই এনেধৰণে জুবিনদাৰ যি প্ৰতিচ্ছবি আছে সেই প্ৰতিচ্ছবিত এনেধৰণেই পুষ্পাঞ্জলি কৰি তেওঁলোকে জুবিনদাৰ ন্যায় বিচাৰি এইবাৰ এনেধৰণেই যোৰহাটত বিশেষতঃ যোৰহাটত এনেধৰণে দীপাৱলী পালন কৰা গৈছে। কাৰণ যোৰহাট আছিল জুবিনদাৰ সংগীত যাত্ৰাৰ স্থান, আৰু এই সংগীত ইয়াৰ পৰাই জুবিনদা ওলাই গৈছিল। আৰু ইয়াতে যোৰহাটীয়া ৰাইজে 13 দিনীয়া যি জুবিনদাৰ যি বৈদিক কৰ্ম 13 দিনীয়া বৈদিক কৰ্ম যোৰহাটবাসীয়ে পালন কৰিছিল, আৰু সেই যি সুখ সেই সুখ পাহৰিব পৰা নাই। আৰু যাৰ বাবে দেখা পোৱা গৈছে এনেধৰণে এতিয়া এই বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এই দৃশ্যই দেখা পোৱা গৈছে যি জুবিনদাৰ প্ৰতিচ্ছবি তাত পুষ্পাঞ্জলি, তাৰ সমানে সমানে মাটি চাকিৰে এবাৰ দীপাৱলী পালন কৰিছে যোৰহাটবাসীয়ে। কোনো ধৰণৰ আতচবাজি, বিশেষ আতচবাজি তেওঁলোকে কোনোৱে ফুটোৱা নাই, যদিও কিছু সংখ্যকে যদি আতচবাজি ক্ৰয় কৰিছে, যদিও এই মুহূৰ্তলৈকে আমি কোনো ধৰণৰ আতচবাজিৰ শব্দ এই মুহূৰ্তলৈকে শুনা নাই। কেৱল চাৰিওফালে সেউজ দীপাৱলী, আৰু সকলোৰে এতিয়া এটাই মাত্ৰ কথা যে জুবিনদাই ন্যায় পাওক, জুবিনদাৰ আত্মাই সদগতি লাভ কৰক।